সংবাদ মাধ্যম বুলি ক'লে ভুল হ'ব। আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা আৰু এজন বিশিষ্ট নাগৰিক, ভাল গল্পকাৰ, প্ৰবন্ধকাৰ আৰু কথা শিল্পী, সমাজৰ সকলো ৰাইজৰ লগতে অতি আন্তৰিকতাৰে মিলামিছাৰে বসবাস কৰা এই অঞ্চলৰ জনপ্ৰিয় দুৰ্লভ গোহাঁই ছাৰৰ আজি মহাপ্ৰয়াণ ঘটে আৰু এই অঞ্চলৰ বাবে ক্ষতি, আমাৰ উঠি অহা প্ৰজন্মৰ বাবে ক্ষতি। তেখেতে বিভিন্ন বিষয়ত যেনেধৰণে খুব নম্ৰভাৱেৰে নম্ৰ ভাষাৰে বিভিন্ন ধৰণৰ প্ৰবন্ধ লিখিছিল আৰু খুব ভালকৈ তেখেতে অতি সহজভাৱে যিকোনো বিষয়ত তেখেতৰ যিখিনি আয়ত্ব আছিল সেইখিনি ৰাইজে জনাকৈ প্ৰকাশ কৰিব পাৰিছিল। তেখেতৰ বক্তৃতা যে শুনিব খুব সুন্দৰভাৱে সকলোৱে বুজিব পৰাকৈ বিভিন্ন দিশত তেখেতে যেনেধৰণেৰে তেখেতৰ জ্ঞান ৰাইজৰ মাজত বিয়পাব পাৰিছিল সেইখিনি এটা অনুকৰণীয় আৰু অতি সৰল জীৱন যাপন কৰিছিল তেখেতে। বিভিন্ন সময়ত তেখেতক লগ পাইছিলোঁ সামাজিক অনুষ্ঠানত, তেখেতৰ বক্তব্য শুনিছিলোঁ আৰু ইয়াৰ পৰাই তেখেতৰ যি জ্ঞানৰ এটা ভাণ্ডাৰ থাকে সেইখিনি কথা জানিব পাৰি। খুব সম্ভৱ দৈনিক জনমভূমি আমাৰ এই অঞ্চলৰ পৰা বিভিন্ন সময়ত বিভিন্ন দিশত তেখেতে সংবাদো পৰিৱেশন কৰিছিল আৰু তেখেতৰ সেই লিখনিবিলাকত বা যিবিলাক ৰিপৰ্টিঙত আমাৰ সমাজৰ বিভিন্ন দিশক প্ৰয়োজনীয় কথাখিনিও তেখেতে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছিল। তেখেতৰ মৃত্যুত নিশ্চয় তেখেতক জনাসকলৰ বাবেও ক্ষতি আৰু সমাজৰ ক্ষতি। পিতৃ হেৰুৱালোঁ, নাজিৰাৰ সংবাদ জগতে এজন পিতৃ হেৰুৱাইছোঁ আৰু আমাৰ গুৰু বুলি ক'ব লাগিব, মহিৰু বুলি ক'ব লাগিব আৰু এজন ব্যক্তি, আদৰ্শৱান ব্যক্তিক আমি হেৰুৱাইছোঁ। মানুহ হিচাপে এজন আদৰ্শৱান ব্যক্তি, এজন অমায়িক ব্যক্তি আৰু সংবাদসেৱী হিচাপে আমাৰ গুৰু, পিতৃপুৰুষ, যাক আমি হেৰুৱাই নাজিৰাৰ সংবাদ মহল আমি মৰ্মাহত আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আচলতে এই সমস্যা যথেষ্ট শোকৰ এটা সময়। তথাপিও আমি ইয়াত আহি সমবেত হৈছোঁহি। তেখেত গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। এজন অতি মিঠামুখীয়া শিষ্ট এজন শিক্ষক আছিলে আৰু যদিও মই প্ৰত্যক্ষভাৱে তেখেতৰ ছাত্ৰ নাছিলোঁ, কিন্তু আমি ছাত্ৰ এজন শিক্ষকক যেনেকুৱা ধৰণে সন্মান কৰে তেনেকুৱা ধৰণে কৰিছিলোঁ আৰু ঠিক একেধৰণে আমি পাইছিলোঁ তেখেতক অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ মজিয়াত তেখেতে প্ৰাক্তন সভাপতি আছিলে আৰু তেখেতে যথেষ্ট কষ্ট কৰি শিৱসাগৰ জিলা সাহিত্য সভাক এটা চিৰায়িত গতি দান কৰাত সমৰ্থ হৈছিলে। তেখেতৰ এই মুহূৰ্তত আমি কৰ্মৰাজি ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে পাথেয় কৰিব পৰা হয় তাৰ কাৰণে সকলোৱে যদি আমি চেষ্টা কৰোঁ তাকেহে আহ্বান জনাম সাহিত্য সভাৰ মজিয়াৰ পৰা। আজিৰ দিনটো আমাৰ সকলোৰে বাবে বৰ দুখজনক কথা। এইটো আমাৰ মাজৰ পৰা সাহিত্য সমাজৰ পৰা অসমৰ এজন স্বনামধন্য সাহিত্যিক তথা সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই স্বনামী হয়। তেখেতৰ লগত মই 1975 চনৰ পৰাই একেলগতে জড়িত হৈ আছিলোঁ আৰু সংবাদ সেৱাৰ ক্ষেত্ৰত তেখেতৰ পৰা মই বহুখিনি জ্ঞান আয়ত্ব কৰিছিলোঁ আৰু এটা সময়ত মই গৈ পেলাই তেখেতৰ গুহাৰ চৌক হৈ পৰিছিলোঁ আৰু আমাৰ মাজত এনেকুৱা আছিল যে কিবা এটা লিখিবলৈ হ'লেও বা প্ৰবন্ধ বা কিবা এটা লিখিবলৈ হ'লেও তেওঁলোকৰ লগত আমাৰ কথোপকথন যোগাযোগ সঘনাই হৈ আছিল আৰু তেওঁ যিখিনি উপদেশ দিয়ে সেই উপদেশমতে আমি কাম কৰি সংবাদ সাহিত্যত আগবাঢ়িছিলোঁ আৰু সাহিত্যৰ দিশতো আগবাঢ়িছিলোঁ। আচলতে আজি কেইমাহমানৰ আগত তেওঁ মোক ফোনেৰে জনাইছিল এটা বৰ দুখজনক কথা এটা। আজি মই সেই কথাটো প্ৰকাশ কৰিব বিচাৰিছোঁ। তেওঁ জনাইছিল যে বোলো তই মোৰ ওচৰলৈ আহ, মই গোটেই বস্তুখিনি লিখি থৈ দিছোঁ। আচলতে কিন্তু কিবা এটা মই আৰু বেছি এই বুলি কথাখিনি সামৰি দিয়ে। তেতিয়া মই অলপ উচ্চ স্তৰত কথাখিনি কৈছিলোঁ। তেওঁ যে আপুনি এইবোৰ কি কথা কৈছে তেনেকুৱা কৈছিলোঁ আৰু তেখেতক মই ভালদৰে বুজিছিলোঁ, ভালদৰে তেওঁক মই পঢ়িছিলোঁ আৰু তেওঁক ভালদৰে মই জানিছিলোঁ আচলতে বহুখিনি কথা। আৰু তেওঁ গোটেইখিনি সাহিত্যৰ যিমানকেইখন এতিয়ালৈকে 10খন
পুথি তেওঁ প্ৰকাশ কৰিলে আৰু ভালেকেইখনৰ পাণ্ডুলিপি প্ৰস্তুত হৈ আছে। তেওঁ প্ৰকাশক বিচাৰি হাবা দেখুৱাই ফুৰিছিলে আচলতে সেইটো ক্ষেত্ৰত আচলতে তেওঁ আৰু তেওঁৰ গল্পৰ পুথি দুখন, এইটো কথা আপোনালোকে জানে নিশ্চয়। প্ৰথম ঋতুত ফুলা ফুল এখন প্ৰথম গ্ৰন্থ, দ্বিতীয়খন হ'ল বন্দৰ আৰু বাকীখিনি শিশু সাহিত্যৰ ওপৰত আছে। এনেকৈ কৰি পেলাই খালি মোৰ এটাই দুখ লাগে, তেওঁ মোক কৈ দিয়ে যে মোক তই এজন প্ৰকাশক বিচাৰি দিয়ে, এইখন পাণ্ডুলিপি মই প্ৰকাশ কৰিব বিচাৰিছোঁ। এনেকুৱা সময়তে আমি তেওঁ সাহিত্য চৰ্চা কৰি থকা সময়তে এটা সময়ত নাজিৰাত ৰিপোগ্ৰাফিক প্ৰেছ বুলি এটা বৰ সুন্দৰ প্ৰেছ এটা আছিলে, আমাৰ সকলোৱে জানে সকলোৱে। তাত মানে সেই ৰিপোগ্ৰাফিক প্ৰেছৰ স্বত্বাধিকাৰ ৰাজুৱালীক খাতি কৰি পেলাই এখন গ্ৰন্থ প্ৰকাশ কৰিছিল সেইটো কথা। আৰু ৰিপোগ্ৰাফিকৰ স্বত্বাধিকাৰ ৰাজুৱালীয়েও তেওঁ সন্মান জনাই পেলাই এই বিভিন্ন সময়ত নতুন বছৰত বা বিবাহ সংক্ৰান্তিয়ে তেওঁক কলম আৰু ভাল কলম আৰু গ্ৰন্থৰ মানে হেৰিয়ে তেওঁ হেৰি জনাইছিলে পাৰিছিলে আচলতে। আৰু তেওঁ বৰ ৰখি আছিলে আচলতে কথাটো। আৰু আমাক পঢ়ুৱাইছিলে, তেওঁ অসমীয়া পঢ়াইছিলে। যেতিয়া সেইটো সময়ত ক্লাছ মানে গড়গাঁও মহাবিদ্যালয়ৰ সত্যনাৰায়ণ বৰগোহাঁই হলত একেলগতে ছায়েন্সৰ হেৰিও একেলগে ক্লাছ হৈ আছে। মোৰ ৰোল নম্বৰ আছিলে 284। তেনেকুৱা দাদা এটা কথা সুধিব বিচাৰিম, সংবাদ হেৰিয়াৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে নাজিৰাৰ এতিয়া প্ৰতিষ্ঠিত এটা প্ৰেছ ক্লাবটো গঠনৰ সন্দৰ্ভত প্ৰথমৰ পৰাই জড়িত হৈ আছিলে। তেওঁ অকলে কামখিনি কৰা নাছিলে, কিন্তু সম্পাদক বা অন্যান্য বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি লৈ পেলাই প্ৰেছ ক্লাবৰ গঠনমূলক কামবিলাক আগবাঢ়িছিলে আচলতে। আৰু তেওঁ সদায় আলোচনাৰ ভিত্তিতহে কামখিনি আগবাঢ়িছিলে। তেওঁৰ দিনতেই আমি সকলোৱে জানে, আপোনালোক আৰু বিভিন্নজনে জানে যে নাজিৰা প্ৰেছ ক্লাবে এটা নতুন হেৰি উলিয়াইছিলে যে গাঁৱলৈ যোগমূলক কাৰ্যসূচী বুলি যিটো কাৰ্যসূচী সেইটো বিখ্যাত হৈ পৰিছিলে। তাৰপিছতে বিভিন্ন ঠাইৰ প্ৰেছ ক্লাববিলাকে হওক বা জিলা সাংবাদিক সন্থাই হওক বা অন্যান্য হেৰি হওক যে গাঁৱে গাঁৱে এভুমুখী বুলি এটা নামকৰণ কৰি পেলাই এনেকৈ যাতায়াত নহ'ব। এতিয়া যথেষ্ট অপূৰ্ণ ক্ষতি হৈছে, অপূৰ্ণ ক্ষতি হৈছে। তেওঁ মোক প্ৰায় কয় আৰু আমাৰ বিভিন্নজন সংবাদ সেৱীসকলেও কয় যে পৰাপক্ষত বাতৰি লিখিবলৈ হ'লে ঘটনাস্থলীত উপস্থিত হৈ পেলাই বাতৰি লিখিব লাগে, নেগেটিভ চেঞ্চত বাতৰি লিখিব নালাগে। সেই কথাকে সদায় কৈ থাকে আচলতে। এইটো ঠিক আছে, ঘৰত বহি পেলাই বা মোবাইলৰ যোগেদি বাতৰি সংগ্ৰহ কৰাটো তেওঁ গুৰুত্ব নিদিয়ে। বনজ্যোতি দত্তই জানে সেই কথাখিনি, আমাক সেইটো কথাই কয়। আৰু শুদ্ধকৈ অসমীয়া ভাষা লিখাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট গুৰুত্ব দিছিল। ঠিক আছে, হ'ব।